নিজেও নকৰে আনকো কৰিবলৈ নিদিয়ে জুবিন ক্ষেত্ৰক লৈ চৰকাৰৰ লৰা ধেমালি অব্যাহত কাইলৈ 19 মাৰ্চ প্ৰাণৰ শিল্পীৰ মহাপ্ৰয়াণৰ ছমাহ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ গাফিলতি অৱহেলা দেখি মঙলবাৰে নিশা আগুৱাই আহিল জুবিন গাৰ্গৰ দুই সতীৰ্থ সবিন কুমাৰ দাস আৰু ৰঞ্জন বৰপাত্ৰ গোহাঁই কাৰো অনুমতিলৈ অপেক্ষা নকৰি জুবিন ক্ষেত্ৰত অনুৰাগীৰ সুবিধা হোৱাকৈ সাজিবলৈ ল'লে মণ্ডপ পামিক ফোন কৰিলোঁ বিভিন্ন ভণ্টি পামিক ফোন কৰি পামি আপুনি কৰক আপুনি গৈ লগাই দিয়ক চিধা পামি এইটো কথা আপোনাৰ ভেৰি নাইচ আপুনি গৈ লগাই দিয়ক আমি লগাই দিওঁ এতিয়া কোনে পাৰ্মিশ্যন দিয়ে নিদিয়ে ইটছ নট মাই লোকৰ নিজে আহি টিপাল লগাই আছে তাতকৈ আৰু দুখৰ কথা একো নাই মানে যিজনী ছোৱালী জুবিনৰ বিয়াত আমি নিজেই গৈছোঁ নিজেই জুবিনে যেতিয়া বিয়া পাতিছে আমি নিজেই দৰা পাৰ্টি হৈ গৈছোঁ তাইক আনিছোঁ সেই ছোৱালীজনী জুবিনৰ এই অৱস্থাত টিপালখন নিজে হাতেৰে মানে উঠিবলগীয়া হৈছে তাতকৈ বেদনাদায়ক কথা একো নাই সেইকাৰণে গা আমাৰ একদম মানে বেজবেজাই গৈছে খং উঠিছে পচন্দ এফালে অমিত শ্বাহে ভাষণ দিয়া আছিল আনফালে জুবিন ক্ষেত্ৰত ত্ৰিপাল বান্ধি আছিল গৰিমা শইকীয়া গাৰ্গে কথাটো অসহনীয় আছিল দুখন পিকচাৰ আমি দেখা পালোঁ অমিত শ্বাহ ডাঙৰীয়াই তাতে মানে মিটিঙত ভাষণ দি আছে আৰু গৰিমা বৌয়ে ইয়াতে ত্ৰিপাল লগাই আছে তাতে চাগে কমচে কম 20-30টামান চাগে টয়লেটৰ ব্যৱস্থা হৈছে আজিকালিতো এইটো পৰ্টেবল টয়লেট আৰু ইয়াত আমাৰ মানুহ সৰ্বসাধাৰণ ৰাইজ আহি পিনে এটা পেচাবঘৰ নাই ইমান দুৰ্ভাগ্য ইমান অৱহেলা কি কাৰণে অৱহেলা কৰিছে এইটো লৈ চিন্তনীয় বিষয় নিশাটোৰ ভিতৰতে দুই সতীৰ্থই মিলি সাজিলে মণ্ডপ কিন্তু বুধবাৰে দিনত চকুত পৰিল প্ৰশাসনৰ ভাঙিবলৈ নিৰ্দেশ দিলে মণ্ডপটো এতিয়া ৰাতিপুৱা আহি কৈছে যে আমি পাৰ্মিশ্যন ল'ব লাগে কি বোলে পাৰ্মিশ্যন নাই এডমিনিষ্ট্ৰেশ্যনে কৰিব এইখিনি গোটেইখিনি পকা কৰি দিব আৰু ইয়াতে আজিয়ে বোলে ৰাতি বোলে ডাঙৰকৈ বনাই দিব তো আমি প্ৰশাসনে যেতিয়া আমাক কৈছে আমাৰ বিষয়ববীয়াসকল আহিছে যে ডাঙৰকৈ কৰি দিব আপুনি খুলি দিব লাগে এতিয়া আমি কৈছোঁ এইটো খোলা টেকনিক ইয়াতে দেখাটো ভাল লাগিছে ইয়াৰ পৰা এইটো আঁতৰাই দিলে কামখিনি কাইলৈ যিহেতু সকাম আছে তেওঁ কৈছে আজি ৰাতিৰ ভিতৰত তেওঁলোকে এতিয়া কৰি দিব আমি সোনকালে এতিয়া সেইকাৰণে খুলিবলৈ চাইছোঁ কাম হ'ব লাগে কিন্তু ইমান দিনে যোনটো ছমাহত নোহোৱা কাম এটা আমি 24 ঘণ্টাৰ ভিতৰত কৰোঁ মন থাকিলে দৃঢ়তা থাকিলে অসমত এনেকুৱা মোৰ নিচিনা হাজাৰজন যুৱক আছে যোনে ওলাই আহিব আৰু এনেকৈ ধৰণে কাম কৰিব প্ৰশাসনে ইচ্ছা কৰিলেও নোৱাৰে ওপৰত আছে নায়ক তাৎপৰ্যপূৰ্ণ মন্তব্য জুবিন গাৰ্গৰ সতীৰ্থৰ প্ৰেছাৰ এটা ক্ৰিয়েট কৰা হৈছে যাতে চিষ্টেমটো যাতে ফেইল হোৱা নাই এটা টয়লেট নাই আজি পেচাব কৰিবৰ কাৰণে এতিয়াও টয়লেট নাই আৰু চবেই জানে সকলো কথা চবেই জানে তথাপিও প্ৰশাসনৰ বিষয়ববীয়া বিচাৰিলে নহ'ব নহয় মেইন যদি এজন নায়ক যদি ওপৰত বহি থাকে তেওঁ যদি গোটেই কণ্ট্ৰল কৰে এতিয়া মই জানো কোনে কাম কৰিব এতিয়া মই মানুহখিনি চিনি পাওঁ যদি এজন কাম কৰক বিল বনাওক যিহেতু এইটো এতিয়া ভাল এটা ৰূপ ল'বলৈ গৈ আছিলে তেওঁলোকে বিফল কৰিব পাৰিছে যদি ইয়াতকৈ যদি উন্নত মানদণ্ডৰ যদি নকৰে তেতিয়াহ'লে আমি দৃষ্টি নজৰ ৰাখিম আৰু এইটো এটা এক্সাম্পল ছেট কৰিব লাগে যে যদি তেওঁলোকে জুবিন ক্ষেত্ৰ যদি এলেগি কৰে তেনেকুৱা হাজাৰজন ৰঞ্জন বৰপাত্ৰ গোহাঁই ওলাই আহিব আৰু জুবিন ক্ষেত্ৰ অসমৰ ৰাইজে এসপ্তাহৰ ভিতৰতে জুবিনখনৰ উন্নত মানদণ্ড কৰিবলৈ আমি কাৰো গভৰ্ণমেণ্টৰ পইচা নালাগে ইফালে চৰকাৰে নকৰিলে 3 দিনৰ ভিতৰত জুবিন ক্ষেত্ৰত অস্থায়ীকৈ টিনৰ মণ্ডপ সাজিম বুলি প্ৰথমেই আগুৱাই আহিছিল শিল্পী মানস ৰবীনৰ ঘোষণাৰ পিছতেই জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া উপস্থিত হৈছিলগৈ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ কিন্তু মানস ৰবীনৰ ঘোষণা সন্দৰ্ভত অভিনেতা প্ৰাঞ্জল শইকীয়াই মন্তব্য কৰি কৈছিল মানস ৰবীনক অকলে হাইপ ল'বলৈ নিদিওঁ বিষয়টো সন্দৰ্ভত বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি প্ৰত্যুত্তৰ শিল্পীগৰাকীৰ প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই বৰ অদ্ভুত ধৰণৰ কথা এটা কৈ দিলে কিয় ক'লে কেলৈ ক'লে মই নাজানো কিন্তু প্ৰাঞ্জল দাক মই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে কাইলৈ 6 মাহ হ'ব আপোনালোকৰ কমিটিখন গঠন কৰাও বহুদিন হ'ল গতিকে 6 মাহত কিন্তু আপোনালোকৰ না অফিচ এটা হ'ল না আপোনালোকক কিবা ফাণ্ড দিলে না আপোনালোকক কিবা ক্ষমতা দিলে এই মানস ৰবীন গৈ ওলোৱাৰ কাৰণে আপোনালোককো চাগে ততাতৈয়াকৈ পঠাইছে গতিকে আপোনালোক মানস ৰবীনৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে মানস ৰবীন আহি আমাক অকণমান শক্তি দিলা কথাটো ভুলকৈ ক'লে প্ৰাঞ্জল শইকীয়াই কথাটো এনেকৈ ধৰণে কৈ দিয়া হ'লে আজি সংবাদমেলখন আয়োজন কৰিবলগীয়া নহ'লেহেঁতেন যে মানসে এই কথাটো কৈছে বৰ ভাল কথা কাৰণ তেওঁৰ আন্তৰিকতা আছে জুবিন গাৰ্গৰ প্ৰতি গতিকে মানসো আমাৰে ল'ৰা
গতিকে আমি মানসৰ লগত কথা পাতি ল'ম, তেওঁনো কি কৰিব বিচাৰিছিল, আমি সেইধৰণে আগবাঢ়িম। ইমানখিনি কোৱা হ'লে কথাটো ঠিক হৈ থাকিলেহেঁতেন। গতিকে জুবিন গাৰ্গ নিচিনা এটা সত্তাৰ দায়িত্ব আপোনালোকে ল'বলৈ লৈছে, গতিকে কথা কওঁতেও অকণমান সাৱধান হ'ব, কাৰণ সময়টো খুব চেঞ্চিটিভ। গতিকে আপোনালোকে এনেকুৱা কথা কৈ নিদিব যিটো কথাৰ কাৰণে ৰাইজৰ মাজত এটা ক্ষোভৰ উদ্গীৰণ হয়। কালি দেখিছোঁ তেখেতৰ মন্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে ৰাইজে খুব বেয়া ধৰণে কমেণ্ট কৰিছে। গতিকে তেখেত এজন জ্যেষ্ঠ অভিনেতা, তেওঁ কিবা কাৰণত গালি খালে মোৰো ভাল নালাগে। জুবিন ক্ষেত্ৰলৈ কিয় গৈছিল মানস ৰবীন, তাৰো দিলে ব্যাখ্যা। আমি যোৱাৰ পিছত কালিৰ পৰা যুদ্ধকালীন তৎপৰতাই কাম আৰম্ভ হৈছে। মই কৈছিলোঁ যে 3 দিনৰ ভিতৰত জুবিন ক্ষেত্ৰৰ পৰিৱেশ সলাই দিম, সলনি হৈ গৈছে। কিন্তু মই নিজে কৰোঁ বা বেলেগৰ দ্বাৰাই কৰোঁ, কিন্তু মোৰ যিটো পদক্ষেপ সেইটোৱে নিশ্চয় কিবা এটা কাম দিছে, আৰু আমি সমিল মিলেৰে কাম কৰিবলৈহে খুব ভাল পাওঁ। 19 মাৰ্চৰ দিনটোত জুবিন অনুৰাগীক জুবিন ক্ষেত্ৰলৈ অহাৰ আহ্বান মানস ৰবীনৰ। চৰকাৰ আহিব যাব, একেখিনি মানুহে সলনি হৈ থাকিব, কিন্তু জুবিন আমাৰ হৈ থাকিব লাগিব। গতিকে চৰকাৰে এখন কমিটি বনাই দিছে, কাইলৈ বেলেগ কমিটি হ'ব, সেইবোৰ হৈ থাকিব। কিন্তু গোটেই কাজখিনি নিৰীক্ষণ কৰিবৰ কাৰণে আমাক এখন কমিটি লাগে। মই অকলে মানস ৰবীন হৈ গ'লে কোনোবাই বেয়া পাব। গতিকে সকলো লগ লাগি সমূহীয়াভাৱে আমি আগবাঢ়ি যাম। কাইলৈ সকলো আহিব 6 বজাত, মই আহ্বান কৰিছোঁ। কথা হ'ল জুবিন গাৰ্গৰ অনুৰাগী সতীৰ্থ সকলো সাজু হৈছে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে। সদিচ্ছা নাথাকিলেও লাজতে হ'লেও যদি চৰকাৰ প্ৰশাসনে জুবিন ক্ষেত্ৰ নিৰ্মাণ নকৰে, তাৰ প্ৰভাৱ যে নিৰ্বাচনত পৰিব সেয়া কিন্তু নিশ্চিত। সোণাপুৰৰ পৰা দীপু বৰদলৈ আৰু ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰাভাৰ সৈতে পাৰ্থপ্ৰতিম বৰুৱাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।